ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয় খুব প্ৰাসংগিক হৈ আছে এইকেইদিন আৰু এই ক্ষেত্ৰত আমি কেইটামান কথা উল্লেখ কৰিবলৈ বিচাৰিছো যি জনজাতিকৰণ বিষয়টো ৰাজনৈতিকভাৱে সমাধান কৰিব লাগিব অসম চৰকাৰে বিজেপি নেতৃত্বৰ অসম চৰকাৰে কিন্তু তেওঁলোকে সমাধানৰ সূত্ৰ ওলাবলৈ যাওঁতে তেওঁলোকে এই ছয় জনজাতিকৰণ বিষয়টো কেৱল এটা ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে নিৰ্বাচন কেন্দ্ৰিক ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে 2026 চন নিৰ্বাচনৰ আগত তেওঁলোকে এটা ভুৱা প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰীয়ে নিজকে খুব ডাইনামিক খুব শক্তিশালী খুব বিচক্ষণতাৰ মুখ্যমন্ত্ৰী বুলি দাবী কৰি আহিছে কৰি এই সমস্যাটো এই দীৰ্ঘদিনীয়া যিটো সমস্যা ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয় হেতু তেওঁলোকে নিৰ্বাচনৰ আগে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল ভিজন ডকুমেণ্টত তেওঁলোকে উল্লেখ কৰিছিল যে আমাৰ চৰকাৰ আহিলে আমি ছয় জনগোষ্ঠীক জনজাতিকৰণ দিম 2014 চনৰ পৰা আৰম্ভ হৈছে 2016 তাৰ পিছত 2019 তাৰ পিছত 2021 তাৰ পিছত এতিয়া 2026 আহি আছে আৰু গোটেই পৰিক্ৰমাটো আপোনালোকে যদি চাই মুখ্যমন্ত্ৰীয়ে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত খুব শক্তিশালী স্থিতি লবলৈ যাওঁ এটা মুখ ঠেকেচা খাইছে কাৰণ তেওঁ অভাৰ স্মাৰ্ট নিজকে অভাৰ স্মাৰ্ট দেখাবলৈ যাওঁতে আজি গোটেই জল পট জুলুঙাৰ মেকৰি ওলাই পৰি যে জনজাতিকৰণ বিষয়টো যেনে ধৰণে তেওঁ ভাবিছিল একেবাৰে বুমেৰাং কৰি আটাইতকৈ বেছি জটিল কৰি পেলালে তাৰ মানে জটিল কৰি কেৱল জটিলে কৰা নাই জটিল কৰি এই গোটেই বিষয়টোকে গোটেই প্ৰক্ৰিয়াটোকে তেওঁ এটা অনিশ্চিতৰ মাজলৈ ঠেলি দিছে এতিয়া মুখ্যমন্ত্ৰীয়ে যিটো অধ্যক্ষতা থকা সময়ত যিটো এই জনজাতিকৰণ বিষয়ৰ যিটো মন্ত্ৰীগত অধ্যক্ষ আছিল তেওঁ এতিয়া ৰনোজ পেগু দুয়োজনে দিল্লীত তেওঁলোকে জোৰ দি তেওঁলোকে কোনো ধৰণৰ তেওঁলোকে বিল পাছ কৰাব নোৱাৰে তাৰমানে এই বিষয়টো এনে ধৰণৰ কৰিবলৈ বিচাৰিছে যে মেকুৰীৰ ডিঙিত টিলিঙাটো পিন্ধাব কোনে সেইকাৰণে বলিৰ ফটা সজাইছে ৰনোজ পেগু আৰু আজি এক্সিষ্টিং ট্ৰাইবেল সকলেতো বিৰোধ কৰিলেই তেওঁলোকে দীঘলে এটা পৰিক্ৰমা বিচাৰিলেই সেইটো টানি নিব বিচাৰিছে আৰু তাৰ লগে লগে এতিয়া তেওঁলোকে তাৰ কাৰণে ঢাক ঢোল বজোৱা আৰম্ভ কৰিছে যে এই আমি জনজাতিকৰণ দিলোৱেই বা দিমেই এনে ধৰণৰ কথা কৈ তেওঁলোকে পতাকা ফুটাই দিয়া নিচিনা কাৰ্য কৰালে তাৰপিছত তেওঁলোকে ঠায়ে তেওঁলোকে সমদল বাহিৰ কৰালে ক'ৰবাত গাখীৰো ঢালালে কিন্তু এতিয়া স্পষ্ট গোটেই বিষয়টো যদি গোটেই পৰিক্ৰমাটো যদি চাই তেওঁলোকে ঘূৰাই পকাই আকৌ শূন্যলৈ লৈ আহিল যি বিষয় 2019 চনৰ অৰ্ডিনেৰী বিল উত্থাপন হৈছিল ৰাজ্যসভাত সেইটোকে তেওঁলোকে ধৰি পেলাই তেওঁলোকে আগবাঢ়ি যাব লাগিছিল সেইটো নকৰি তেওঁলোকে পুনৰবাৰ আকৌ মন্ত্ৰীগোট গঠন কৰা এটা নাটক কৰিল গতিকে এই গোটেই নাটক আৰু গোটেই সম্পূৰ্ণ তেওঁলোকে জটিল কৰাই নহয় জটিলৰ লগতে অনিশ্চিত লৈ ঠেলি দিছে জনজাতিকৰণ বিষয়টো সেইকাৰণে আমাৰ দলৰ পৰা আমি স্পষ্টভাৱে কৈছো যে এক্সিষ্টিং ট্ৰাইবেলৰ কোনো অসুবিধা নোহোৱাকৈ ট্ৰাইবেলে যিসকল এক্সিষ্টিং ট্ৰাইবেল সকলে বিৰোধ কৰিবলগীয়া নোহোৱাকৈ তেনেকা প্ৰতিবেদন তেওঁলোকে কিয় তৈয়াৰ কৰিব নোৱাৰে এনেকা প্ৰতিবেদন তৈয়াৰ কৰিছে যি প্ৰতিবেদনত এক্সিষ্টিং ট্ৰাইবেলকে বিৰোধ কৰিবই আৰু স্বয়ং মন্ত্ৰীয়ে কৈছে কেশৱ মহন্তই ওলাই আছে দফাটো আছেই ওলাই আহিও সাংবাদিকসকলৰ আগত কৈছে যে এছটি হলে গোটেই ভাৰতবৰ্ষৰ এছটি হিচাপে স্বীকৃত হ'ব অধিকাৰ মৰ্যাদা পাব গতিকে এই ক্ষেত্ৰত এক্সিষ্টিং ট্ৰাইবেলসকলৰ আপত্তি আছে কাৰণ কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় সামান্য এটা পাৰ্চেণ্টেজ এক্সিষ্টিং ট্ৰাইবেল হকে তাৰ পৰা সা সুবিধা পাই আছে যদি অল ইণ্ডিয়া লেভেলত ছয় জনজাতিসকলেও যদি জনজাতিকৰণ মৰ্যাদা পায় সেই সুবিধাৰ পৰা তেওঁলোকে বঞ্চিত হ'ব এই বিষয়টো কিয় ৰাখিলে প্ৰতিবেদন গতিকে আমি বিজেপি চৰকাৰৰ এই কাজৰাজি বিজেপি চৰকাৰৰ এই জনজাতিকৰণৰ নামত যিটো ৰাজনৈতিক অভিসন্ধি যিটো ৰাজনৈতিকভাৱে তেওঁলোকে সমাধান কৰাৰ পৰিৱৰ্তে তেওঁলোকে কেৱল 26 নিৰ্বাচন আগে গোটেই বিষয়টো এটা জটিলতালৈ ঠেলি দি অনিশ্চিত ঠেলি দি তেওঁলোকে বিষয়টোক জনজাতিসকলৰ যিটো আশা আকাংক্ষা পুনৰবাৰ যদি নিৰ্বাচনটো এইবাৰ জিকাটো টান আছে নিৰ্বাচন জিকাৰ পাছত আকৌ এটা ধোঁঙা-চাঙত পেলাই থবৰ কাৰণে তেওঁলোকে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত